পশ্চিম অসমৰ বঙাইগাঁও জিলাৰ কাকৈচানা ফৌজদাৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ল বৃহত্তৰ চতুৰ্থ বাৰ্ষিক সাৰ্বজনীন পালনাম মহোৎসৱ। বঙাইগাঁও জিলাৰ অভয়পুৰী সমজিলা অন্তৰ্গত কাকৈচানাৰ ফৌজদাৰ পৰা গাঁৱত যোৱাকালি 7 মাৰ্চৰ পৰা তিনিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে চতুৰ্থ বাৰ্ষিক সাৰ্বজনীন পালনাম মহোৎসৱ উদযাপিত কৰিছে। সেইমৰ্মে প্ৰাপ্ত তথ্যমতে 7 মাৰ্চৰ সন্ধিয়া তাৰাপ্ৰসাদ সিংহ বাপৰ পৰিচালনাত অধিবাসৰ নাম প্ৰসংগ। ইয়াৰ পিছতে অমৃত ভূষণ ফৌজদাৰ বাপৰ সঞ্চালনাত এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। পিছদিনা 8 মাৰ্চত ৰাতিপুৱা ৰোহিণী কোঁৱৰ বাপে ভাগৱত প্ৰতিষ্ঠা কৰাৰ অন্তত তাৰাপ্ৰসাদ সিংহ বাপৰ পৰিচালনাত জাগৰণ আৰু প্ৰাতঃ প্ৰসংগ অনুষ্ঠিত হয়। ৰাতিপুৱা 6:30 বজাত প্ৰতিষ্ঠাগল প্ৰসংগৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে অমৃত ভূষণ ফৌজদাৰ। ৰাতিপুৱা 11 বজাত আইসকলৰ ঘোষানাম অনুষ্ঠিত হয় আৰু ইয়াৰ মাজত ভাগৱত পাঠৰ অখণ্ডতা ৰক্ষা কৰে কৈলাশ বৰ্মন বাপ, সতীন্দ্ৰ চন্দ্ৰ ৰায়বাপ, মনোৰঞ্জন ৰায়বাপ আৰু কৰোণাকান্ত ৰায়বাপে। সন্ধিয়া 5:30 বজাত গীতাপাঠ কৰে বিজনী দিগন্ত দাস বাপে আৰু সন্ধিয়া বন্তি প্ৰজ্বলন মুকলি কৰে চিকিৎসক পদ্মধৰ ডেকা বাপে। সহযোগ কৰে প্ৰাক্তন বিধায়ক অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ভূপেন ৰায় বাপ, বিজেপিৰ বঙাইগাঁও জিলাৰ সভাপতি উজ্জ্বল কান্তি ৰায় বাপ, মীনা সিংহ আই, দিগন্ত দাস বাপ, ৰতন ৰাভা বাপ, অমৃত ভূষণ ফৌজদাৰ বাপ, লাচিত ফৌজদাৰ বাপ, শৰৎ বৰ্মন বাপ আৰু হীৰেণ ফৌজদাৰ বাপ আদিয়ে। সন্ধিয়া 7 বজাত আৰম্ভ হয় থিয় নামৰ সমাৰোহ আৰু অহা কাইলৈ 9 মাৰ্চত ৰাতিপুৱা পৰিৱেশ নিকাকৰণৰ পিছত উদয় ডেকা বাপৰ হিৰাহন ভাগৱত শোভাযাত্ৰাৰ লগতে 11 বজাত ধৰ্মাঞ্চনী সভাৰ লগতে শ্ৰদ্ধাঞ্জলি আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। তদুপৰি 1 বজাত পালনাম সামৰণি আৰু বিদায় সম্বৰ্ধনা সন্মিলন অনুষ্ঠিত হয় বুলি বাতৰিটোত প্ৰকাশ। কৃষ্ণ শ্ৰদ্ধাৰ বাপ বান্ধৱ ভাই মাতৃ সমস্ত শ্ৰদ্ধেয় ৰাইজ, আমি ফৌজদাৰ পৰা পালনাম উদযাপন সমিতিয়ে এইবেলি চতুৰ্দশ বাৰ্ষিক পালনাম ভাগ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ ওলাইছোঁ। আজি দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ ইতিমধ্যে ৰাতিপুৱা আমাৰ 24 যুগল হৈ গ'ল। এতিয়া সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী ভাগ আমি অনুষ্ঠিত কৰিম আৰু তাৰ পিছতে থিয় নাম সমাৰোহ ভাগ আমি অনুষ্ঠিত কৰিম। থিয় নাম সমাৰোহত আমাৰ থিয় নাম দল আহিব। আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ মানিকপুৰ, বালাৰপেট আৰু নয়াপাৰা আইসকলৰ দল আৰু হচামাৰী আইসকলৰ দল, তেখেতসকলে এই পালনামত অংশগ্ৰহণ কৰিব আৰু সমস্ত জনৰে আমি একান্তভাৱে উপস্থিতি কামনা কৰিছোঁ। কৃষ্ণ।